মানুহ সদায় দোকানৰ মাল সদায় পাম মানুহ জীৱনৰ কাৰণে গুচি গৈছে এখন সংসাৰ বৰবাদ হৈ গৈছে লখনত থাকিব নোৱাৰিব লখনত থকাটো এটা নিষেধ আৰু তেওঁলোকক ইয়াত যেন আহিব নোৱাৰে মই শুই আছিলো ভিতৰত কাম কন্দা কথা মই উঠি আহিছো কি হৈছে কি হৈছে বোলে ক'ত কাটিলে বোলে ঘৰত পিছ পেলাই আহি লৈ চাইছো লাশ পৰি আছো এইটো কিমান সময় ঘটনাটো 10টা চাৰে 10টা বাজিছে ৰাতি 11:30 বজাত এহঁতৰ পৰিয়ালে আহি আমাৰ এই নিচিৰ ঘৰৰ ৰতনৰ ঘৰৰ মদনৰ ঘৰৰ গোটেই আহি আমাক হামলা কৰিছে মাৰপিট কৰিছে এই মানে সীমাটো লৈ কেইদিনমান আগত মানুহ গোটাইছিলোঁ সিহঁতে নামানাৰ কাৰণে বাৰু এতিয়া এনেকেই আছে কালি ৰাতিপুৱা ইহঁতে নিচা খাই লৈ আকৌ এইটো উচলাইছে উচলাৰ পিছত আমি ৰাতি 11:30 বজাত ওলালোঁ মই আৰু ডাঙৰ ল'ৰাটো আমাক সিহঁতে গোটেই শুকাই ধৰি মাৰপিট কৰিছে মাৰপিট কৰোঁতে কি হ'ল সিহঁতেও গুচি গ'ল থানাত ময়ো যাবলৈ ওলাইছোঁ তেতিয়া সিহঁতে ব্ৰিজত ৰাতি 11:30 তেতিয়া সিহঁতে আগত গ'ল আগত যোৱাৰ পিছত কি হ'ল এই ইহঁতে আকৌ সিহঁতক ফোন কৰিছে যে তহঁতে ব্ৰিজত খাৰা হয় ইহঁতে গৈ আছে আৰু আমিও পিছফালৰ পৰা গৈ আছোঁ সিহঁতক ব্ৰিজতে বনাম এই কথাটো আমাৰ ঘৰৰ মানুহখিনিয়ে শুনিলে মাইকী মানুহকেইটাই শুনি পেলাই আমাক ফোন কৰি দিলে যে তহঁতে নাযাবি ঘূৰিয়া সিহঁতে ব্ৰিজত কাটাকাটি কৰিব সেইকাৰণে পিছত ঘূৰি আহি পেলাই মানে ইয়াত আমাৰ এই যতীন নামৰ এজন মানুহ আছে এই তেওঁ মানে থানাৰ এণ্টি চেণ্টি লিখে তেওঁৰ তাত সোমাইছোঁ কথাটো বুজিবলৈ তেতিয়া তেওঁ আপোনাৰ পৰিবাৰ ইয়াত অকলে আছিলে নেকি ল'ৰাৰ বোৱাৰী আৰু এই পৰিবাৰটো ইয়াত অকলে আছিলে তাৰপিছত সিহঁতে আহি এই বোৱাৰীটোক খেদাই দৌৰাই দিছে বোৱাৰীটোকতো ধৰিব পৰা নাই এই মানুহজনীতো অলপ বয়সস্থ হৈছে না তাত পেলাই লৈ দা দি ঘপিয়াইছে কাটিছে সেই ঘৰৰ মানুহজনীয়ে কৈ আছে যে এই নাকাটিবি নামাৰিবি মাৰা নাই কাটি পেলাই সি পলাই গ'ল হয় আপোনাৰ কি লাগে মোৰ মিছেছ হয় বয়স ধৰক 50-52 ভিতৰত হ'ব মূল কাৰণটো হ'ল মাটি বাৰী মানে কালি এইবিলাক নাই আৰু কালি কথা নাই এনেই লাগি গ'ল